ভাৰত নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, বিশ্বৰ প্ৰান্তে প্ৰান্তে চুকে কোণে জুবিন গাৰ্গৰ অনুৰাগী আছে। কিন্তু অসমৰ প্ৰতিজন নাগৰিকে জুবিন গাৰ্গৰ অনুৰাগী বুলি কোৱাৰ আগত যদি এটা সংকল্প ল'ব নোৱাৰে, খালি মই জুবিন গাৰ্গৰ অনুৰাগী, আমি জুবিন গাৰ্গৰ অনুৰাগী, আমি জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিছো, এনেকে ক'লে নহ'ব। জুবিন গাৰ্গৰ যিটো দৰ্শন, জুবিন গাৰ্গৰ যিটো সত্তা আৰু জুবিন গাৰ্গৰ যিটো সংজ্ঞা, তাক যদি উপলব্ধি নকৰে, সেই মানুহবিলাক চিনাক্ত হ'বৰ কাৰণে বেছি সময় নালাগিব। আজি এমাহত মানুহৰ চকু পানী শুকোৱা নাই, তথাপিতো অসমীয়া জাতিয়ে এটা কাৰণত স্বস্তিৰ নিশ্বাস পেলাইছে। এক অচিন শক্তিয়ে আমাৰ জাতিৰ বৰ ভেটি থৰক বৰক কৰিব বিচাৰিছিলে আৰু জুবিন গাৰ্গৰ মৃতদেহৰ পিছফালে গুৱাহাটী এয়াৰপৰ্টৰ পৰা সোণাপুৰলৈকে অসমৰ ৰাইজে কোনোবাই থৰক বৰক কৰিব বিচৰা অসমৰ বৰ ভেটিটোক থান-থিত লগাই আমি এটা বৃহত্তৰ অসমীয়া জাতীয় সত্তাৰ এক নতুন শক্তিৰে জুবিন গাৰ্গে তেওঁৰ মৃত শৰীৰৰ পিছফালেদি আমাক উদ্ভাসিত আৰু আমাক এটা উজ্জ্বলিত কৰি থৈ গ'ল। আজি সমগ্ৰ বিশ্বই অসমক প্ৰশংসা কৰিছে, চিনি পাইছে নতুনকে। কেলে যে জুবিন গাৰ্গক ভাল পোৱা অসমে কেতিয়াও সাম্প্ৰদায়িকতাক প্ৰশ্ৰয় দিব নোৱাৰে। জুবিন গাৰ্গক ভাল পোৱা অসমে কেতিয়াও বৰ্ণবাদক প্ৰশ্ৰয় দিব নোৱাৰে। জুবিন গাৰ্গক ভাল পোৱা অসমে কেতিয়াও উগ্ৰ ধৰ্মান্তৰবাদক প্ৰশ্ৰয় দিব নোৱাৰে। আৰু এতিয়া অসমে বিচাৰিছে যে জুবিন গাৰ্গক আমি জীয়াই ৰাখিম, নতুন প্ৰজন্মই বিচাৰিছে জুবিন গাৰ্গক আমি জীয়াই ৰাখিম। আমি কেনেকৈ জীয়াই ৰাখিম? আমি সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বলৈ উঠি, ধৰ্মীয় গোড়ামীৰ ঊৰ্ধ্বলৈ উঠি, বৰ্ণবাদৰ ঊৰ্ধ্বলৈ উঠি আৰু মানৱতাবাদৰ যি কথা ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে মানুহে মানুহৰ বাবে যদি অকণো নেভাবে, ভাবিব কোনেনো কোৱা, মানুহ দানৱ কেতিয়াবা যদি হয় মানুহ লাজ পাব কোনেনো কোৱা।